নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যদি আপুনি এই 7টা কথা জানি লয়, তেন্তে এই পৃথিৱীৰ কোনো শক্তিয়েই আপোনাক ধনী হোৱাৰ পৰা বাধা দিব নোৱাৰিব। এইবোৰ সেই ৰহস্য যিবোৰ চাণক্যই কেৱল নিজৰ আটাইতকৈ ঘনিষ্ঠ শিষ্যসকলকহে কৈছিল। এইবোৰ আপুনি কিতাপত নাপাব, নহয়তো কোনো গুৰুৰ মুখৰ পৰাও শুনিবলৈ নাপাব। এইবোৰ সেই গোপন নীতিসমূহ যাৰ সহায়ত চাণক্যই এজন সাধাৰণ বালকক সম্ৰাট বনাইছিল। প্ৰতিটো নীতি আপোনাৰ মগজুৰ এনে এক তিজোৰি খোলে যিয়ে আপোনাক পোনপটীয়াকৈ ধন, সফলতা আৰু সন্মানৰ দিশে লৈ যায়। ভিডিঅ'টোৰ প্ৰতিটো পইণ্ট মন দি শুনিব, তেতিয়াহে আপুনি আচল ৰহস্য বুজি পাব। আৰু ভিডিঅ'ৰ শেষত এনে এটা বোনাছ পইণ্ট দিম, যিটো বুজি ল'লে ধন নিজাববীয়াকৈ আপোনালোকৰ ওচৰলৈ আহিব। প্ৰিয় দৰ্শক, তেন্তে জানো আহক সেই 7টা গোপন কথা। ৰাজ নম্বৰ 1, টকা সদায় বুদ্ধিৰ পিছে দৌৰে, অনুভূতিৰ পিছে নহয়। চাণক্যই কৈছে, যিজনে মনৰ ভাৱনাৰে ব্যৱসায় কৰে তেওঁ দৰিদ্ৰ হয়, আৰু যিজনে বুদ্ধিৰে সিদ্ধান্ত লয় তেওঁ সম্ৰাট হয়। এই এটা পংক্তিতেই সফলতাৰ আটাইতকৈ ডাঙৰ সূত্ৰ লুকাই আছে। চাণক্যই কোৱাৰ অৰ্থ আছিল, যি মানুহে নিজৰ অনুভূতিৰ ঢৌত বহি নিজৰ সিদ্ধান্ত লয়, তেওঁ প্ৰায়ে নিজৰ হাতেই নিজৰ সপোনবোৰ ডুবাই দিয়ে। যেতিয়া এটা ব্যৱসায় আৰম্ভ হয়, মই মাত্ৰ কৰিব বিচাৰো, মানুহে কি ভাবিব, বা এতিয়াই ট্ৰেণ্ডিং হৈ আছে, ইয়াত কোনো চিন্তা নাই, মাত্ৰ খৰখেদা। আৰু খৰখেদাই সদায় লোকচানৰ সৃষ্টি কৰে। চাণক্যৰ নিয়মত কোৱা হৈছে, যদি আপোনাৰ সিদ্ধান্ত বুদ্ধিৰ পৰা ওলোৱা নাই, তেন্তে সেই সিদ্ধান্তই আপোনাৰ ধন ডুবাই পেলাব। কাৰণ ধন হৃদয়ৰ সৈতে নহয়, মগজুৰ সৈতে জড়িত। এতিয়া অলপ আজিৰ পৃথিৱীৰ ফালে দৃষ্টি দিয়ক। মানুহে ছচিয়েল মিডিয়াত কাৰোবাৰ লাক্সাৰি জীৱন দেখি নিজেও সেই একে পথতেই জঁপিয়াই পৰে। কোনোবাই EMIত নতুন আইফোন কিনা দেখা পায়, তেওঁ কোনো চিন্তা নকৰাকৈয়ে ঋণত জঁপিয়াই পৰে। ইয়াৰ পিছত কি হয়? EMIৰ টকা দিবলৈ তেওঁলোকে মাহৰ পিছত মাহ ধৰি কষ্ট সহ্য কৰিবলগীয়া হয়, আৰু তাৰ পিছত কয়, টকাৰ অভাৱটো ভাগ্যৰ লিখন। আচলতে ভাগ্য নহয়, আমাৰ চিন্তাধাৰাই আমাক দৰিদ্ৰ কৰি তোলে। শিক্ষা। খৰচ কৰাৰ আগতেই নিজকে সুধিব, এইটো সঁচাকৈ প্ৰয়োজন নে কেৱল দেখুওৱা মাত্ৰ? মই মোৰ পৰিশ্ৰমৰ ফল উপভোগ কৰিছোনে কেৱল আনক নকল কৰিছো? এইটো কমফৰ্ট নে ভৱিষ্যতৰ তিজোৰিত পৰা আঘাত? মনত ৰাখিব, টকা অনুভূতিত নহয়, চিন্তাত বৃদ্ধি পায়। ৰাজ নম্বৰ 2, প্ৰতিটো মানুহৰ ভিতৰত এজন ব্যৱসায়ী লুকাই থাকে, তাক জগাই তুলিব লাগে। চাণক্যই নিজৰ আটাইতকৈ ঘনিষ্ঠ শিষ্যসকলক কৈছিল, প্ৰতিজন মানুহৰ ভিতৰত এনে এজন ব্যৱসায়ী লুকাই থাকে, কিন্তু সফল সেইজনেই হয় যিয়ে সময় থাকোঁতেই চিনি লয়। এই কথা চাণক্যই কোনো সাধাৰণ সভাত কোৱা নাছিল। এইটো সেই জ্ঞান আছিল যিটো কেৱল তেওঁলোককেই দিছিল। সেইসকলে জীৱনত ধন, সন্মান আৰু স্বাধীনতা পাব বিচাৰিছিল। প্ৰতিজন মানুহৰ ওচৰত এনেকুৱা এটা দক্ষতা থাকে যিয়ে তেওঁক আনৰ পৰা পৃথক কৰি তোলে। কিন্তু বেছিভাগ মানুহ সেই দক্ষতাক কেৱল চাকৰিৰ সীমাতেই ৰাখে। চাণক্যই কৈছিল, যদি তুমি নিজৰ ভিতৰৰ ব্যৱসায়ক জগাই নুতুলে, তেন্তে আন কোনোবাই তোমাৰ স্কিলৰ পৰা ধন উপাৰ্জন কৰিব, আৰু তুমি কেৱল তালি বজাই থাকিবা। এক্সাম্পল, কোনোবাই ভালকৈ কথা কয়, কিন্তু পাব্লিক স্পিকিঙত গুৰুত্ব নিদিয়ে। কোনোবাই ফাইনেন্স বুজে, কিন্তু নিজৰ কোনো পৰিকল্পনা নাই। কোনোবাই লিখাত ভাল, কিন্তু আনৰ বাবে কাম কৰে, নিজে কেতিয়াও একো নকৰে। চাণক্যৰ নীতি স্পষ্ট আছিল, ধন সেইসকলৰ ওচৰত আহে যিসকলে নিজৰ জ্ঞান বিক্ৰী কৰাৰ কলা শিকে। গোপন মন্ত্ৰ। যি স্কিলক আপুনি সৰু বুলি ভাবি আছে, সেই একেটা স্কিলক যদি বুদ্ধিমত্তাৰে বিক্ৰী কৰা যায়, তেন্তে কোটি কোটি টকা উপাৰ্জন কৰিব পাৰিব। একশ্যন টিপছ। আজিয়েই এখন বগা কাগজ উলিয়াওক, আৰু নিজকে এই প্ৰশ্নটো সুধিব, মোৰ ভিতৰত এনে কি আছে যিটো শিকাই বা বেছি মই টকা উপাৰ্জন কৰিব পাৰোঁ? যদি আপুনি এই প্ৰশ্নটো সঁচাকৈ ইমানদাৰিতাৰে নিজকে সোধে, তেন্তে এই ৰাজটো আপোনাৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট হৈ উঠিব।
ৰাজ নম্বৰ ৩, আপুনি কাৰ সৈতে উঠা বহা কৰে সেয়াই নিৰ্ধাৰণ কৰে আপুনি ধনী হ'ব নে নহয়। আচাৰ্য চাণক্যই কৈছিল, মূৰ্খৰ সংগতে বুদ্ধিমান মানুহকো ধ্বংসৰ পথলৈ লৈ যায়। প্ৰিয় দৰ্শক, এইটো কোনো দাৰ্শনিক কথা নহয়, এইটো সজাসজি ধন উপাৰ্জনৰ এটা গোপন মন্ত্ৰ। কাৰণ আপুনি যি পৰিৱেশত থাকে, আপোনাৰ ওচৰত যি ধৰণৰ লোক থাকে, সেয়াই নিৰ্ধাৰণ কৰে আপোনাৰ চিন্তা কিমান উচ্চ হ'ব আৰু আপোনাৰ উপাৰ্জন কিমান ডাঙৰ হ'ব। আপুনি নিজেই ভাবি চাওক, যদি আপুনি সদায় ৪জন বন্ধুৰ লগত বহি থাকে, যিসকলে দিনভৰ পাৰ্টি আৰু ঋণৰ বিষয়ে কথা পাতে, তেন্তে আপোনাৰ ভিতৰত কেতিয়াও বিনিয়োগ কৰিবলৈ, নতুন কাম আৰম্ভ কৰিবলৈ বা স্মাৰ্ট সিদ্ধান্ত ল'বলৈ ইচ্ছা জাগিবনে? নহয়। কিন্তু যদি আপোনাৰ সংগত এনে লোক থাকে, যিসকলে নিজৰ টকাৰ সঠিক পৰিকল্পনা কৰে, শিকে, উপাৰ্জন কৰে আৰু আগলৈ আগবাঢ়ে, তেন্তে তাৰ প্ৰভাৱ আপোনাৰ মাইণ্ডছেটৰ ওপৰত নিশ্চয় পৰিব। চাণক্যই কৈছিল, আপুনি যাৰ সৈতে ভোজন কৰে, তেওঁ আপোনাৰ ভাগ্যকো খায়। শিক্ষা: যদি আপুনি ধনী হ'ব বিচাৰে, তেন্তে কেৱল টকা উপাৰ্জনৰ কথাই নাভাবিব। এনে পৰিৱেশ গঢ়ি তোলক আৰু এনে লোকক শুনক যিসকলে আপোনাৰ চিন্তাধাৰাক ওপৰলৈ তুলিব। একশ্যন টিপছ: আজিৰ পৰা এনে ৩জন সংগ গঢ়ি তোলক, যিসকল পৰিশ্ৰমী, শিকিবলৈ আগ্ৰহী আৰু গ্ৰথ মাইণ্ডছেট ধৰি ৰাখে। তাৰ পিছত চাওক, টকা নিজে নিজেই আপোনাৰ কাষলৈ আহিব। ৰাজ নম্বৰ ৪, যিবোৰ বস্তু বিনামূল্যে পোৱা যায়, সেয়াই আচলতে আটাইতকৈ দামী হয়। আচাৰ্য চাণক্যই কৈছিল, যি বস্তু মূল্য নোহোৱাকৈ আহে, সেয়াই আপোনাৰ বুদ্ধিক মূল্যহীন কৰি তোলে। অৰ্থাৎ, যেতিয়াই কোনো বস্তু বিনা পৰিশ্ৰম, বিনা মূল্যতে আৰু বিনা কমিটমেণ্টত পোৱা যায়, তেতিয়া মানুহে তাক হালকাভাৱে ল'বলৈ ধৰে আৰু লাহে লাহে তেওঁৰ চিন্তাধাৰাও হালকা হৈ পৰে। আজিৰ সময়ত চাওক, মানুহে প্ৰায় সকলো বস্তু ফ্ৰীতেই বিচাৰে। ফ্ৰী ইউটিউব টিউটৰিয়েল, ফ্ৰী ষ্টক টিপছ, ফ্ৰী ব্যৱসায় আইডিয়া, ফ্ৰী শ্বৰ্টকাট ৰিলছ। কিন্তু যিমানেই কোনো বস্তু ফ্ৰী যেন লাগে, সিমানেই সি শেষত বহুত দামী হৈ পৰে। কিয়নো হয়তো সেইবোৰ অসম্পূৰ্ণ হয়, নাইবা ভুল পথেই লৈ যায়। আৰু সময়, যিটো আটাইতকৈ মূল্যৱান বস্তু, সেইটো নষ্ট হৈ যায়। চাণক্যই কৈছিল, যিয়ে কোনো মূল্য নিদিয়াকৈ জ্ঞান লয়, তেওঁ নিজৰ ভৱিষ্যতৰ মূল্য বন্ধকত থৈ দিয়ে। ধন উপাৰ্জনৰ আটাইতকৈ ডাঙৰ গোপন কথা এইটোৱেই, যিসকলে সকলো বস্তু ফ্ৰীতেই পাব বিচাৰে, তেওঁলোকে কেতিয়াও এখন চিষ্টেম গঢ়ি তুলিব নোৱাৰে, আৰু চিষ্টেম নাথাকিলে ধন কেতিয়াও বাৰে বাৰে ৰিপিট আহি নাথাকে। শিক্ষা: যদি সঁচাকৈয়ে ধনী হ'ব খোজা, তেন্তে তাতেই টকা আৰু ফ'কাছ লগাওক, য'ত সকলো বস্তু কোৱালিটি হয় আৰু য'ত শিকাৰ পিছত কাৰ্যত নামিব পৰা সুযোগ থাকে। একশ্যন টিপছ: আজিৰ পৰা ফ্ৰীৰ পৰা ওলাই নাযাবা, কিন্তু তাত নিজৰ সময় আৰু মনোযোগ অনাৱশ্যকভাৱে খৰচ নকৰিবা। তাতেই শিকা, য'ত শিকাৰ লগতে ৰিটাৰ্ণ লাভ পোৱাৰ সম্ভাৱনাও থাকে। ৰাজ নম্বৰ ৫, টকা উপাৰ্জন কৰাতকৈ ডাঙৰ কৌশল হ'ল নিজৰ ধন ৰক্ষা কৰা। চাণক্যই কৈছিল, নিজৰ ধন এনেভাৱে লুকুৱাই ৰাখিবা, যেনেকৈ সি তোমাৰ আটাইতকৈ ডাঙৰ ৰহস্য। এইটো কেৱল লুকুৱাই থকাৰ কথা নহয়, এইটো এটা বাস্তৱ সত্য, য'ত মানুহে নীৰৱে বুদ্ধিমত্তাৰে নিজৰ ধন চম্ভালি ৰাখে। চাণক্যৰ মন্ত্ৰ আছিল, নিজৰ ধনৰ প্ৰদৰ্শন নকৰিবা, তাৰ সুৰক্ষা কৰা। কিয়নো যেতিয়া মানুহে দেখা পায় যে আপোনাৰ টকা আছে, তেতিয়াৰে পৰা বহু মানুহে সেই টকাৰ পৰা আপোনাক পৃথক কৰাৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত কি হয়? হঠাতে আত্মীয়সকলে আপোনাক মনত পেলাবলৈ আৰম্ভ কৰে, বন্ধুসকলে টকা ধাৰলৈ ল'ব খোজে, আৰু মিছা স্কিমবোৰে আপোনাক স্পেচিয়েল অফাৰ দেখুৱাবলৈ আৰম্ভ কৰে। চাণক্যই কৈছিল, যদি আপুনি আপোনাৰ ধনক আনৰ ওচৰত প্ৰদৰ্শন কৰে, তেন্তে সি ভিৰৰ মাজতে হেৰাই যায়। আজিৰ যুগত বহুত মানুহে প্ৰথম দৰমহা আহিলে আইফোন কিনি লয়, তাৰ পাছত পৰৱৰ্তী 12 মাহ ধৰি EMIৰ তলত ডুব খাই থাকে। উপাৰ্জন কৰে 50,000 টকা, কিন্তু মনোভাৱ থাকে 70,000 টকা খৰচ কৰাৰ। শিক্ষা: টকা উপাৰ্জন কৰাটো এটা যোগ্যতা, কিন্তু তাক ধৰি ৰাখিব পৰা আৰু চম্ভালি ৰাখিব জনাটোৱেই আচল বুদ্ধিমত্তা। একশ্যন টিপছ:
প্ৰতিটো মাহৰ আয়ৰ পৰা সৰ্বপ্ৰথমে নিজকেই দিয়া। কমেও 20% সাঁচি ৰখা। আৰু মনত ৰাখিবা, টকা দেখুওৱাৰ বাবে নহয়, টকা ভৱিষ্যত গঢ়িবলৈ হয়। ৰাজ নম্বৰ 6, টকা তাতেই থাকে য'ত ব্যৱস্থা আছে, আৰু য'ত অব্যৱস্থা থাকে তাত টকা পলাই যায়। চাণক্যই কৈছিল, যি স্থানত শৃংখলা নাই সেই স্থানত লক্ষ্মী কেতিয়াও স্থায়ী নহয়। এই কথা তেওঁ সাধাৰণ মানুহক নহয়, ৰজা চন্দ্ৰগুপ্তৰ দৰবাৰত কৈছিল। তেতিয়া চাণক্যই বুজাই দিছিল, ধনৰ দেৱী লক্ষ্মী য'ত অব্যৱস্থা থাকে তাত কেতিয়াও ৰৈ নাথাকে। অৰ্থাৎ, যদি আপোনাৰ জীৱনত ৰুটিন, ষ্ট্ৰাকচাৰ আৰু নিয়ম নাথাকে, তেন্তে টকা এজন অতিথিৰ দৰে আহিব আৰু কোনো খবৰ নিদিয়াকৈয়ে ঘূৰি যাব। আজিৰ জগতত ঠিক এইটো হৈছে। মানুহে টকা উপাৰ্জন কৰে, কিন্তু তাৰ পিছত অনিয়মিতভাৱে ট্ৰেক নকৰাকৈ খৰচ কৰে। মাহৰ শেষত তেওঁ কয়, নাজানো টকা কলৈ গ'ল। সমস্যাটো টকাৰ নহয়, ব্যৱস্থাৰ। আপোনাৰ টকা এজন সৈনিকৰ দৰে। যদি আপুনি সেই সৈনিকক নিৰ্দেশনা নিদিয়ে, তেন্তে সি যুদ্ধক্ষেত্ৰৰ পৰা পলাই যাব। শিক্ষা, টকা তেতিয়া স্থায়ী হয় যেতিয়া আপুনি নিজৰ জীৱনত শৃংখলা আনি দিয়ে। শৃংখলাৰ অৰ্থ প্ৰতিদিন এটা ৰুটিন, প্ৰতিটো খৰচৰ হিচাপ আৰু প্ৰতিটো আয়ৰ ব্যৱস্থাৰ নিৰ্ধাৰণ কৰা। একশ্যন টিপছ, আজিৰ পৰা ৱেলেট ট্ৰেকাৰ বনোৱা আৰম্ভ কৰা। প্ৰতিটো মাহৰ খৰচ সাঁচি ৰখা আৰু আয় লিখা। 3 মাহৰ পিছত আপুনি নিজেই দেখিব যে টকা এতিয়া আপোনাৰ পৰা পলাই নাযায়, সেয়া আপোনাৰ দিশলৈ আহিছে। ৰাজ নম্বৰ 7, নিজৰ সকলো পৰিকল্পনা কেতিয়াও আনক নক'ব, যেতিয়া পৰ্যন্ত সেয়া সম্পূৰ্ণ নহয়। চাণক্যই কৈছিল, নিজৰ উদ্দেশ্যক গোপন ৰাখিবা, যেতিয়ালৈকে সেয়া সফলতালৈ পৰিৱৰ্তন নহয়। এই কথা তেওঁ সেই সকলো ব্যক্তিকেই বুজাই দিছিল, যি নিজৰ জীৱনক শূন্যৰ পৰা শীৰ্ষলৈ লৈ যায়। চাণক্যই কৈছিল, যিসকলে নিজৰ সকলো পৰিকল্পনা সকলোৰে আগত প্ৰকাশ কৰে, সিহঁতে নিজৰ ভৱিষ্যত আনৰ মতামতত ৰাখে। আজিকালি মানুহে কোনো লক্ষ্যৰ বিষয়ে ভাবিলে সিদিনা তৎক্ষণাত ছচিয়েল মিডিয়াত বা বন্ধু-বান্ধৱীক জনাই দিয়ে, মই এইটো আৰম্ভ কৰিম, মই এইটো শিকিম, মই এইটো ব্যৱসায় আৰম্ভ কৰিম। আৰু তাৰ পিছত কি হয়? মানুহে সেইটো সন্দেহৰ মাজত ডুবাই দিয়ে বা নিজেই কপি কৰি তেওঁতকৈ আগবাঢ়ি যায়। চাণক্যই বুজাইছিল, আপোনাৰ পৰিকল্পনা তেতিয়ালৈকেই সুৰক্ষিত থাকে যেতিয়ালৈকে সেয়া কেৱল আপোনাৰ মগজুত থাকে। শিক্ষা, পৰিকল্পনা শব্দত সীমাবদ্ধ নকৰিবা, তাক কাৰ্যত ৰূপান্তৰিত কৰা। যেতিয়া ফলাফল আহিব তেতিয়া সকলোৱে নিজেই সুধিব, তুমি কেনেকৈ কৰিলা? একশ্যন টিপছ, আজিৰ পৰা এটা নিয়ম মানি চলা। কোনো পৰিকল্পনা কোৱা নহ'ব, কেৱল কাৰ্য কৰা হ'ব। যি কৰিবলগীয়া সেইটো নীৰৱেই কৰা। যেতিয়া সফলতা আহিব তেতিয়া শব্দ নিজেই উঠিব। বনাছ পইণ্ট, টকা নহয় চিষ্টেম লাগে, যি বাৰম্বাৰ টকা আনি দিব পাৰে। চাণক্যই কৈছিল, যি কেৱল ধন বিচাৰে সি এবাৰ ধনী হয়, কিন্তু যি ধনৰ উৎস বিচাৰে সি আহিবলগীয়া প্ৰজন্মলৈ ধনী হৈ থাকে। বহু মানুহেই ভাবে, মোক টকা লাগে, ততালিকেই লাগে, বহুত বেছি লাগে। কিন্তু চাণক্যই ৰজাক শিকাইছিল, খাজানা ভৰোৱা চিষ্টেম নিৰ্মাণ কৰা। আৰু এই কথা আজিও একেদৰেই সত্য। টকা উপাৰ্জন কৰা এবাৰৰ কথা হ'ব পাৰে, কিন্তু তাক বাৰম্বাৰ উপাৰ্জনযোগ্য কৰি তোলা হৈছে এক শিল্প। আৰু এই শিল্প চিষ্টেমৰ পৰাই আহে। চিষ্টেমৰ অৰ্থ এনে স্কিল যি বাৰম্বাৰ উপাৰ্জন কৰিব পাৰে, এনে হেবিট যি নিয়মীয়া বৃদ্ধিৰ বাবে সহায় কৰে, এনে প্ৰডাক্ট, সেৱা বা কণ্টেণ্ট যি এবাৰ তৈয়াৰ হ'লে বাৰম্বাৰ উপাৰ্জন কৰায়। এক্সাম্পল, এজন টিচাৰ, যিজনে নিজৰ কোৰ্ছ বনাইছে আৰু এতিয়া প্ৰতিমাহ উপাৰ্জন কৰে। এজন ক্ৰিয়েটাৰ, যিজনৰ কণ্টেণ্ট বাৰম্বাৰ নতুন বিষয়বস্তু সৃষ্টি কৰে। এজন ইনভেষ্টাৰ, যিজনে সঠিক স্থানত টকা ইনভেষ্ট কৰি প্ৰতিমাহে সুদ হিচাপে বহু টকা উপাৰ্জন কৰে। শিক্ষা, টকা উপাৰ্জন কৰাটো গুৰুত্বপূৰ্ণ, কিন্তু তাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে চিষ্টেম গঢ়ি তোলা, যি বাৰম্বাৰ আপোনাৰ বাবে টকা উপাৰ্জন কৰি থাকে। একশ্যন টিপছ, আজিৰ পৰা নিজকেই সোধা, মই এনে কোনটো চিষ্টেম গঢ়ি তুলিব পাৰোঁ, যি মোক বাৰম্বাৰ টকা দিব আৰু মোৰ অনুপস্থিতিতো চলি থাকিব।
কিয়নো চাণক্যৰ শেষ মন্ত্ৰ আছিল, যিয়েই প্ৰণালী চিষ্টেম গঢ়ে তেৱেই সাম্ৰাজ্য গঢ়ে। প্ৰিয় দৰ্শক, যদি আপুনি এই ৭টা গোপন ৰাজ আৰু বনাছ পইণ্ট মন দি বুজি ল'লে, তেন্তে আপুনি আৰু কেতিয়াও টকাৰ পিছত দৌৰিব নালাগিব। টকা নিজে নিজেই আপোনাৰ দিশে দৌৰি আহিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।